শিক্ষা হেতু পৰ্টেলত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমাক দুটা বস্তু এড কৰি দিছে। এটা হ'ল FTB ষ্টেটাছ আপডেট আৰু এটা হ'ল জল জীৱন মিছন। আমি এতিয়া গুগলত শিক্ষা সেতু পৰ্টেলটোৰ ৱেবছাইট খুলি ল'ম। ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আমাৰ লগইন অপশ্যনটো ওলাই আহিব। প্ৰতিখন বিদ্যালয়ৰে ইউজাৰ আইডি আৰু পাছৱৰ্ড আমি ইয়াতে এণ্টাৰ কৰিব লাগিব। ইউজাৰ আইডি আমাৰ স্কুলৰ ডাইচ কোড আৰু পাছৱৰ্ডটো আমাৰ নিজৰ পাছৱৰ্ড আমি সকলোৱে জানো। গতিকে আমি প্ৰথমতে লগইনত আমাৰ স্কুলৰ ডাইচ কোডটো এণ্টাৰ কৰি দিম। তাৰপিছত আমি বিদ্যালয়ৰ পাছৱৰ্ডটো টাইপ কৰিম। তাৰপিছত আমি আমাৰ বিদ্যালয়খনৰ কোনটো জিলাৰ অন্তৰ্গত সেইখন জিলা সিলেক্ট কৰিম। তাৰপিছত কেপচাটো টাইপ কৰাৰ পিছত আমি লগইন অপশ্যনৰ গুচি যাম। লগইন কৰাৰ লগে লগে আমাৰ বিদ্যালয়খনৰ আপডেট ষ্টেটাছটো ওলাই আহিব। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, টিচাৰৰ সংখ্যা ওলাই আহিব। তাৰপিছত বাওঁফালে আমাৰ তিনিটা আস্তৰণ আছে, তাতে টাচ কৰি দিম। তাত টাচ কৰি দিয়াৰ লগে লগে আমি স্কুল মেনেজমেণ্ট, ষ্টুডেণ্ট মেনেজমেণ্ট বুলি অপশ্যন আছে, আমি স্কুল মেনেজমেণ্টত যাম। স্কুল মেনেজমেণ্টত টাচ কৰিলে আমি ইয়াতে দুটা অপশ্যন দেখিবলৈ পাম। এটা হ'ল জল জীৱন মিছন আৰু এটা হ'ল FTB ষ্টেটাছ আপডেট। আমি প্ৰথমতে FTB ষ্টেটাছ আপডেটটো চাই লওঁ। পেজটোত ওলাই আহিছে আমাৰ মিডিয়াম, বিদ্যালয়খনৰ মিডিয়াম আমি সিলেক্ট কৰি দিম অসমীয়া, আছামিজ। তাৰপিছত সোঁফালে আছে আমাৰ ক্লাছ, ক শ্ৰেণী সিলেক্ট কৰি দিলোঁ। তাৰপিছত আহিব টেক্সট বুক, ছাবজেক্ট, তাৰপিছত আমাৰ ৰিচিপ্ট, ডিছবাৰ্সড আৰু আছে ৰিকুৱাৰ্ড। ৰিচিপ্ট আমি কিমান কপি ৰিচিভ কৰিছোঁ, ডিছবাৰ্স কিমান কপি কৰিছোঁ, সেইখিনি আমি ফিল আপ কৰি আমি ছাবমিট কৰি দিম। এতিয়া আহিম আমি জল জীৱন মিছন। জল জীৱন মিছনৰ ক্লিক কৰাৰ লগে লগে আমি ইয়াতে ফৰ্ম দেখিবলৈ পাম। আমি এই ফৰ্মখন ফিল আপ কৰি দিব লাগিব। আমাৰ বিদ্যালয়সমূহত প্ৰায়ভাগ বিদ্যালয়ত জল জীৱন মিছনৰ অন্তৰ্গত যিটো আমাৰ পানীৰ ব্যৱস্থা, পানীৰ ছাপ্লাই দিয়া হৈছে চৰকাৰী ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা যিবিলাক টেংকি, ফিল্টাৰ আদি ব্যৱহাৰ কৰা হৈছে, সেই ব্যৱস্থাটো আমাৰ বিদ্যালয়ত আছেনে নাই, কি ধৰণে আছে, তাৰ বিষয়ে এই ফৰ্মখনত আমি উল্লেখ কৰি ফিল আপ কৰি দিম। ধন্যবাদ।